নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৭ জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসমবাসীলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। জনাই আছো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ। নিষিদ্ধ মাংসক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং। নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি গুৱাহাটীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঈদৰ দিনটোতেই জেল ৰুষ্টিত মাখি মাৰ্কেটত মুকলিকৈ গো মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত আৰক্ষীয়ে জব্দ কৰিছে 1 কুইণ্টেলতকৈও অধিক গো মাংস। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। স্থানীয় লোকৰ সহযোগতেই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ মাংসখিনি। ডাঙৰ খবৰ এই মুহূৰ্তত ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে ফাঁচী বজাৰ আৰক্ষীয়ে। আৰু চৰকাৰৰ নিৰ্দেশনাৰ পাছতো উন্মুক্তভাৱে মাখি মাৰ্কেটৰ ভিন্ন স্থানত কাটিছিল নিষিদ্ধ মাংস। ঘটনা পোহৰলৈ অহাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জেল ৰোডত। পৰৱৰ্তী খবৰটো হৈছে ঈদৰ আনন্দ উল্লাসৰ মাজতে এটা বেয়া খবৰ। ঈদৰ অজুহাত লৈ উদণ্ড বাইক চালকৰ অটপালি এবাৰ দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতেই টানি চুচৰাই আৰক্ষীয়ে আটক কৰিছে অটপালি কৰা উদণ্ড বাইক চালকক। ঈদৰ আনন্দ উল্লাসত এগৰাকী দুগৰাকী নহয়, এখন বাইকত 3জনকৈ উদণ্ড বাইক চালকে বাইক ষ্টাণ্ট কৰিছিল। আৰু তাৰ পাছতেই জব্দ কৰা হৈছে ইখনৰ পিছত সিখনকৈ বাইক। ঈদৰ নামত ৰাজপথত উদণ্ড বাইক চালকৰ অটপালি। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আৰক্ষীয়ে খেদি যুৱকৰ দলক কৰায়ত্ব কৰিছে বাইকখন। হেলমেট নিপিন্ধাকৈ ৰাজপথত তাণ্ডৱ চলাইছিল উদণ্ড বাইকাৰে। এখন বাইকত 3জনকৈ আৰক্ষী উঠি ভংগ কৰিছিল আইন। আৰু তাৰ পাছতেই এখনৰ পাছত আন এখন বাইক জব্দ কৰিছে দলগাঁও আৰক্ষীয়ে। ঈদত ফুৰিবলৈ আহি যুৱকৰ বিলৈ আৰু ৰাজপথতে এইবাৰ বাইক জব্দ কৰা হৈছে। বাইক জব্দ কৰি এশিকনি দিছে এইবাৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ হৈছে ঈদৰ এই ভাল মুহূৰ্তত এইবাৰ ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। 1971ৰ পূৰ্বৰ সংখ্যালঘুক হাত দিলে ভয়ংকৰ হ'ব পৰিস্থিতি, ভয়াৱহ হ'ব প্ৰতিবাদ। ঈদৰ দিনাই হুংকাৰ দিছে আমচুসহ সংখ্যালঘু সংগঠনে। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত একত্ৰিত হৈছে সংখ্যালঘু সমাজ। উজনিৰ পৰা নামনিলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু সংগঠনে। সংখ্যালঘু সংগঠনৰ প্ৰতিবাদক সমৰ্থন জনাই ৰাজপথতে শ লোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ঈদৰ নামাজ আদায় কৰিয়েই নিজৰ অধিকাৰৰ বাবে ওলাই আহিছে সংখ্যালঘু সমাজ। এবাৰ কলা বেজ পৰিধান কৰি পবিত্ৰ ঈদৰ নামাজ পঢ়িছে মুছলমান সমাজে। আমচুৰ লগতেই সংখ্যালঘু সংগঠন একেলগে সাব্যস্ত কৰিছে প্ৰতিবাদ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মনৰ দুখেৰে আজি আমি কেইবাটাও দল সংগঠনে আদায় কৰিলো ঈদৰ নামাজ, মন্তব্য কৰিছে। ঈদগাহত কলা বেজ পৰিধান কৰি নামাজ আদায় কৰি চৰকাৰ বুজাব বিচাৰিছো আমাৰ প্ৰতিবাদৰ ভাষা। চৰকাৰক বুজাব বিচাৰিছো অতি নিৰ্মমভাৱে বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আছে চৰকাৰে। 14 পুৰুষ ভাৰতীয় হোৱাৰ পাছতো এজন মুছলমানক সীমান্তত পেলাই থৈছে চৰকাৰে। ডিভোটাৰ নামত মুছলমানৰ ওপৰত বিশ্ব কঁপাই যোৱাকৈ অত্যাচাৰ চলাইছে। 71ৰ পূৰ্বৰ সকলো নথি পত্ৰ থকাৰ পাছতো বহু মুছলমানক বিদেশী নামত হাৰাশাস্তি কৰি থকা হৈছে। আৰু তাৰ বাবেই ঈদৰ দিনটোতেই নমাজৰ সময়ত নমাজ আদায় কৰিয়েই এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘুৱে। অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নিক্ষেপ কৰিবলৈ চেষ্টা চলোৱা হৈছে, অভিযোগ উত্থাপন হৈছে। চৰকাৰৰ এই কাৰ্য আমি নামানো, আমি সহ্য নকৰো। ঈদৰ দিনটোতেই ত্যাগ আনন্দৰ মাজতো আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। সকলো নথি থকা কোনো মানুহকে যাতে অত্যাচাৰ নকৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক চৰকাৰে। ৰাজ্যত একত্ৰিত হৈছে এইদৰে সংখ্যালঘু সমাজ। আন এটা খবৰ হৈছে আজি ঈদৰ দিনাই বাংলাদেশীক লৈ কেতবোৰ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৱে বাংলাদেশী বিতৰণক লৈ কৰা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংখ্যালঘুৱে বাংলাদেশী বিতৰণক লৈ কৰা যি প্ৰতিবাদ সেই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰতিবাদ কৰি কোনো লাভ নহব বাংলাদেশীক পুছবেক কৰাই হ'ব এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাংলাদেশী চিনাক্ত হলে অসমত থকাৰ কোনো প্ৰশ্নই নাহে কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ন্যায়ালয়ৰ নীতিমতে অসমৰ পৰা খেদা হ'ব বাংলাদেশীক ইসকল বাংলাদেশী এওঁলোকক খেদাই হ'ব নীতি নিয়ম মতে কাম কৰি আছে অসম আৰক্ষীয়ে ঈদৰ দিনাই বাংলাদেশীক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে জুৰিয়াৰ কছাৰী গাঁও ঈদগাহ ময়দানত সংখ্যালঘু সংগ্ৰাম পৰিষদে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আজাদ চৌধুৰী মুছলমান হোৱাৰ বাবে যোৰহাটত সংগঠিত হল সেই ঘটনা শিৱসাগৰ যোৰহাট কোনো জাতীয় সংগঠনৰ পৈতৃক সম্পত্তি নহয় ঈদৰ দিনাই শৃংখল চলিহা গোবধি ধৰিছে সংখ্যালঘুৱে আৰু জুৰিয়াত কছাৰী গাঁও ঈদগাহ ময়দানত সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে আন এটা খবৰ হৈছে নামনি অসমত ভয়ংকৰ পৰিৱেশ এবাৰ শীঘ্ৰেই উচ্ছেদৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই নামনি অসমত খলনি হৈছে জনগাঁথনি এবাৰ গোৱালপাৰা ধুবুৰীত লক্ষ্যত আছে চৰকাৰ গোৱালপাৰা ধুবুৰী লক্ষ্যত আছে সন্দেহজনক লোকৰ তালিকা প্ৰস্তুত হলেই নামনি অসমত চলিব উচ্ছেদ সন্দেহজনক লোকৰ তালিকা প্ৰস্তুত হলেই নামনি অসমত চলিব উচ্ছেদ বছৰ বছৰ ধৰি বসবাস কৰা লোকৰ হাৰি নাযাব নতুন নতুন বহু লোক আহিছে বুলি ভয়ংকৰ তথ্য লাভ কৰিছে চৰকাৰে গোৱালপাৰাত হাজাৰ হাজাৰ সন্দেহজনক লোক আহিছে বুলি মন্তব্য কৰিছে গোৱালপাৰাৰ পূবৰ জনগাঁথনি খলনি হৈছে বাগবৰৰ পৰা 20-25 হাজাৰ লোক আহিছে গোৱালপাৰালৈ গোৱালপাৰাৰ পূবত হিন্দু হৈ পৰিছে সংখ্যালঘু স্থান সলনি কৰাৰ লগে লগে ভোটাৰ তালিকাত নামো সলনি কৰি লয় লোকসকলে গোৱালপাৰালৈ আহি পৰিস্থিতিৰ লক্ষ্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে মাটি ল'ব তাৰ পাছত ভাড়াঘৰ ল'ব আৰু তাৰ পাছত ভোটাৰ তালিকাত নাম সলনি কৰিব এইটোৱে বেয়া প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে এবাৰ মই বনৰ নহয় পিঞ্জৰাৰ সিংহহে বিজেপিলৈ আহি মই বন্দী হৈ গলো ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ এইদৰে কোনে মন্তব্য কৰিছে এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ মই বনৰ সিংহ নহয় পিঞ্জৰাৰ সিংহহে পিঞ্জৰাত আছো কাৰণে সকলো কথা নকওঁ বিজেপিলৈ আহি মই বন্দী হৈ গলো কিছুমান খচা কথাত মাত মাতিলেও বহুতে বাধা দিয়ে কিছু দুদিনমান নমতাকৈ থাকক বুলি মোক পৰামৰ্শ দিয়ে কা বিৰোধিতা কৰা বিজেপিৰ মই একমাত্ৰ এমএলএ আছিলো দেৰিকৈ হলেও ন্যায়ালয়ে কলে কাজে ভাল নহয় কাৰ বিৰুদ্ধে মই পুস্তিকা উলিয়াই বিতৰণ কৰি দিছিলো সৰ্বোচ্চ ন্যায়ালয়ে দেৰিকৈ হলে কলে বিশ্বৰ শৰণাৰ্থী লবলৈ ভাৰতবৰ্ষৰ ধৰ্মশালা নহয় সংবাদমেল সম্বোধন কৰি বিধায়ক অতুল বৰাই এইদৰে বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰটো হৈছে আজি ঈদৰ দিনটোতে মাছ আকাশৰ পৰা ৰাজপথত খহি পৰিছে এইখন হেলিকপ্টাৰ এটা ডাঙৰ খবৰ এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো দেশ কবাই যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা 2000 ফুট উচ্চতাৰ পৰা ব্যস্ত ৰাজপথত খহি পৰিছে সেইখন হেলিকপ্টাৰ ৰাজপথত লাগিছে হঠাৎ হোৱা হুলস্থুল পাইলট সহ 6 গৰাকী ব্যক্তি আছিল এইখন হেলিকপ্টাৰত কেদাৰনাথৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখনে চিৰচি হেলিপেডত অৱতৰণৰ সময়তেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তীব্ৰ গতিত গৈ বাহনত খুন্দা মাৰিছে হেলিকপ্টাৰখনে ভাঙি লৈ গৈছে কেইবাখনো দোকান কেইবাখনো বাহন ভাঙি চুৰমাৰ হৈ পৰিছে আৰু লগে লগে লাগিছে চৌদিশে হাহাকাৰ চৌদিশে হোৱা দোৱা আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্চ ন্যায়ালয়ৰ এক বৃহৎ ৰায়দান এবাৰ বন্ধ কৰি দিয়া হৈছে টুল টেক্স টুল গেটক লৈ আহি গৈছে উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান ৰাষ্ট্ৰীয় ঘাইপথ সুচল নহলে দিব নালাগে টুল টেক্স টুল গেট সমূহে এতিয়াৰে পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ টুল কৰক লৈ
উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা এবাৰ 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল টেক্স সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে ডাঙৰ খবৰ ধঙাচিঙা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উঠাব নোৱাৰিব টোল কৰ ৰাজ্য ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় এয়া চেন্নাই মাদুৰাই টুটুকৰিন 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে নিৰ্দেশনা দিয়া হৈছে আবেদনৰ ভিত্তিত এই বৃহৎ নিৰ্দেশনা জাৰি কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে